করোনাৰ বিৰুদ্ধে যুদ্ধত এতিয়াৰ পৰা ৱাৰ ৰুম সৰু সজাই লকডাউন শিথিল হোৱাৰ লগে লগে বহিৰাজ্যৰ পৰা অসমলৈ আহিব লাখ লাখ লোক সৰু সজাইত প্ৰস্তুত কৰা হৈছে নতুন ৰণকৌশল সৰু সজাই সহ গুৱাহাটীত চৰকাৰে সাজু কৰিছে 2000 কোৱাৰেণ্টাইন বেড অন্যহাতে নিজৰ খৰচত থাকিবৰ বাবে হোটেলৰ 1000টা ৰুমৰ ব্যৱস্থা কৰা হৈছে বহিৰাজ্যৰ পৰা অহা লাখ লাখ লোকৰ বাবে ৰাজ্যৰ আন 4টা প্ৰান্তত প্ৰস্তুত কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ ৱাৰ ৰুম সৰু সজাই মহামাৰী করোনাৰ বিৰুদ্ধে যুদ্ধত এতিয়া সমগ্ৰ অসমৰ বাবে সৰু সজাই ষ্টেডিয়াম হৈ পৰিছে করোনা বিৰোধী যুদ্ধৰ ৱাৰ ৰুম দ্বিতীয় পৰ্যায়ৰ যুদ্ধৰ বাবে সাজু অসম চৰকাৰ আৰু সৰু সজাই এই দ্বিতীয় পৰ্যায়ৰ করোনা যুদ্ধৰ ৱাৰ ৰুম হিচাপে পৰিগণিত হৈছে কিয় সৰু সজাই ৱাৰ ৰুম হিচাপে পৰিগণিত হৈছে চাওক এই প্ৰতিবেদন এক ভয়ংকৰ অগ্নিকুণ্ডৰ সন্মুখত অসম ৰাজ্যবাসীৰ সন্মুখত এতিয়া মহামাৰী করোনাৰ বৃহৎ প্ৰত্যাহ্বান কাৰণ বহিৰাজ্যৰ পৰা এতিয়া অসমত প্ৰৱেশ কৰিব লাখ লাখ মানুহে বহিৰাজ্যৰ বিভিন্ন ৰেড জোনত আবদ্ধ হৈ থকা লোকসকল এতিয়া উভতিব গৃহ ৰাজ্য অসমলৈ আৰু তেতিয়াই মহামাৰী করোনাৰ বিৰুদ্ধে ৰাজ্যবাসীৰ হ'ব অগ্নি পৰীক্ষা আৰু সেই করোনাৰ বিৰুদ্ধে হোৱা যুদ্ধত এতিয়া সৰু সজাই হৈ পৰিছে ৱাৰ ৰুম স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া সৰু সজাইৰ ৱাৰ ৰুমত দিনে নিশাই কৰ্তব্যত ব্যস্ত অসংখ্য সেনানী বৰ্তমান গোটেই কৰ্মক্ষেত্ৰখন সৰু সজাই ষ্টেডিয়ামলৈকে এতিয়া আমাৰ ৰূপান্তৰ হৈছে ইমান দিন আমি NHMৰ অফিচৰ পৰা চলিছিলোঁ এতিয়া গোটেই ব্যৱস্থাটো সৰু সজাই ষ্টেডিয়ামলৈকে হ'ব বহিৰাজ্যৰ পৰা অহা নামনি অসমৰ লোকসকলৰ বাবে কোকৰাঝাৰত তৈয়াৰ কৰা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ মধ্য অসমৰ লোকৰ বাবে সৰু সজাইত উত্তৰ অসমৰ লোকৰ বাবে তেজপুৰত উজনি অসমৰ লোকৰ বাবে যোৰহাটত আৰু বৰাকৰ লোকৰ বাবে শিলচৰত কোৱাৰেণ্টাইন চেণ্টাৰ তৈয়াৰ কৰা হ'ব কিন্তু সেইকেইটা কোৱাৰেণ্টাইন চেণ্টাৰ তৈয়াৰ নোহোৱালৈকে সকলো লোকক লৈ অহা হ'ব সৰু সজাইৰ এই কোৱাৰেণ্টাইন চেণ্টাৰলৈ কাম কৰি থকা মানুহক বাদ দিও ছাত্ৰ তীৰ্থযাত্ৰী আৰু বিভিন্ন সময়ত এটেণ্ডেন্স পেচেণ্টৰ লগত যোৱা এনেকুৱা ধৰণে প্ৰায় 1 লাখ লোক অসমত আহিব নিজৰ গাড়ী লৈ আহিব আন ধৰণে আহিব গতিকে এইখিনি যদি আমি ৰাখিব পাৰোঁ তেতিয়াহে অসমখনত স্বাভাৱিক অৱস্থা থাকিব কিন্তু 1 লাখ লোকৰ যদি 500 যদি ইয়াত কিবা জীৱাণু কঢ়িয়াই লৈ আহে তেতিয়াহ'লেতো ৰাখিব পৰা নাযাব কাৰণ 500ৰ প্ৰায় 5000 5000ৰ প্ৰায় 10000 অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিব কোকৰাঝাৰৰ শ্ৰীৰামপুৰ গেট আৰু বক্সিহাট গেটৰ পৰা পুলিচে সৰু সজাই ষ্টেডিয়ামলৈকে লৈ আহিব অহা পৰহিৰ পৰা আমি চেষ্টা কৰিছোঁ যে এনেকুৱা এটা কেম্প এটা কোকৰাঝাৰত আৰম্ভ হ'ব নামনি অসমৰ জিলাৰ মানুহ তাতে ৰখি যাব মধ্য অসম গুৱাহাটীত আহিব উজনিৰ কাৰণেও যোৰহাটত এনেকুৱা এটা আমি ব্যৱস্থা কৰি আছোঁ আৰু বৰাক ভেলীৰ কাৰণে শিলচৰত উত্তৰ অসমৰ কাৰণে তেজপুৰত কিন্তু এই কেন্দ্ৰকেইটা হওঁতে আৰু 3-4 দিন লাগিব তেতিয়ালৈকে গোটেই কামখিনি সৰু সজাই ষ্টেডিয়ামৰ পৰা চলিব বহিৰাজ্যৰ পৰা অহা লোকসকলক যেতিয়া সৰু সজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ অহা হ'ব তেতিয়া কি কৰা হ'ব সৰু সজাইত হ'ব সকলোৰে স্বাস্থ্য পৰীক্ষা আৰু সেইবাবে সৰু সজাইত এতিয়া এনেদৰে সাজু কৰি তোলা হৈছে স্ক্ৰিনিং ৰুম সোৱাব আৰু তেজৰ নমুনা সংগ্ৰহ কৰাৰ বাবে বিশেষ ব্যৱস্থা যিসকল লোক উভতি আহিব বিশেষকৈ মধ্য অসমৰ যিসকল লোক অসমলৈ ঘূৰি আহিব তেওঁলোকক পোনে পোনে সৰু সজাইলৈ লৈ অহা হ'ব সৰু সজাইত আমি দেখুৱাইছোঁ এটা স্কেনিং চেণ্টাৰ ইয়াত ব্যৱস্থা কৰা হৈছে অৰ্থাৎ তেওঁলোকে অহাৰ লগে লগে তেওঁলোকক প্ৰথম টেষ্ট কৰা হ'ব তেওঁলোকক পৰীক্ষা কৰা হ'ব আৰু সৰু সজাইত অহা লোকসকলৰ ভিতৰত কাক সৰু সজাইত তথা গুৱাহাটীতে কোৱাৰেণ্টাইন কৰিব আৰু কাক হোম কোৱাৰেণ্টাইন কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত লৈছে স্বাস্থ্য বিভাগে যাৰ টেষ্ট নিগেটিভ হয় সি ঘৰত যাব ইয়াত অহাৰ পিছত ডাক্তৰে চাব যে চিমটম আছে নে নাই চিমটম নথকাখিনিও ঘৰত যাব চিমটম থকাৰ পিছত যিখিনি টেষ্ট কৰা হ'ব নথকাৰো টেষ্ট কৰা হ'ব থকাৰো টেষ্ট কৰা হ'ব
কিন্তু নথকাখিনিক আমি ঘৰত পঠাই দিম। পজিটিভ হ'লে তেওঁলোকক আকৌ হস্পিটেলত মাতিব লাগিব। চিমটম থকাখিনি আমাৰ লগত ইয়াত থাকিব। আমি ৰিজাল্ট নোলোৱালৈকে তেওঁলোকক যাব নিদিওঁ। ৰিজাল্ট ওলোৱাৰ পিছত নিগেটিভ হ'লেও আৰু ডক্টৰে চাব যে যদিও নিগেটিভ হৈছে, গাত জ্বৰ আছে, তথাপিতো থাকিব। পজিটিভখিনি হস্পিটেল যাব। গতিকে ইয়াৰ পৰা এই জায়গাটোত মানুহ অহাৰ পৰা ইয়াৰ পৰা 3 ভাগ হৈ যাব মানুহবোৰ। কিছুমান ঘৰত যাব, কিছুমান আমাৰ লগতে 14 দিন থাকিব, আৰু ভগৱানে নকৰক কিছুমান হস্পিটেলত যাব। ইতিমধ্যে গুৱাহাটীত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে 2000খন কোৱাৰেণ্টাইন বিচনা। ইয়াৰে সৰু সজাইত আছে 790খন বিচনা। চৰকাৰী খৰচত গুৱাহাটীৰ কেইখনমান হোটেলতো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাহিৰেও নিজা খৰচত থাকিবৰ বাবে বিভিন্ন হোটেলতো 1000টা ৰুমৰ ব্যৱস্থা কৰিছে চৰকাৰে। যিসকলৰ গাত চিমটম আছে বা যিসকল ৰেড জোনৰ পৰা আহিছে, তেওঁলোকক আমি হয় সৰুসজাই ষ্টেডিয়ামত আমি ইয়াতে তেওঁলোকক ৰাখিম, নহ'লে আমি কিছু বাজেট হোটেলৰ ব্যৱস্থা কৰিছোঁ, তাতে তেওঁলোক থাকিব। আৰু কোনোবাই যদি চৰকাৰী হোটেলত থাকিব নোখোজে বা চৰকাৰী ব্যৱস্থাত থাকিব নোখোজে, ব্যক্তিগতভাৱেও যাতে হোটেলত থাকিব পাৰে, তেনেকুৱা ৰেডিশ্যনলৈকে আমি কম দামত ভাড়া কৰিছোঁ। ভাড়া কিন্তু তেওঁলোকে দিব লাগিব, চৰকাৰে নিদিয়ে। তেওঁলোকে এটা ৰাতিপুৱা ডিনাৰ পাব, ৰাতিপুৱা ব্ৰেকফাষ্ট পাব, আবেলি লাঞ্চ পাব, গধূলি ডিনাৰ পাব। কিন্তু গোটেই কনচেশ্যন মূল্যত আমি যিহেতু গভৰ্ণমেণ্টে মাজত সোমাই ঠিক কৰি দিছোঁ। লাখ লাখ লোক আহিব অসমলৈ। এটা বিশেষ প্ৰক্ৰিয়াৰে ইয়াৰে একাংশ লোকক কৰা হ'ব হোম কোৱাৰেণ্টাইন। যিজন ব্যক্তি ইয়ালৈ আহিব, তেওঁক যি পৰীক্ষা কৰা হ'ব, পৰীক্ষা কৰাৰ লগে লগে তেওঁক তেওঁৰ হাতত এটা থাম্প দিয়া হ'ব, এটা চিম্বল দিয়া হ'ব, অৰ্থাৎ তেওঁক হোম কোৱাৰেণ্টাইনৰ বাবে তেওঁক নিৰ্দেশ দিয়া হ'ব। হোম কোৱাৰেণ্টাইন যেতিয়া যাবগৈ গাঁৱত, তেওঁলোকৰ 2 হাতত আমি এইখিনি জেগাত ষ্টাম্প লগাম। আগতে আমি দেখিছোঁ ইয়াত ষ্টাম্প লগালে দীঘল হাতৰ চাৰ্ট পিন্ধি দিয়ে। গতিকে এতিয়া আমি ইয়াত এটা ষ্টাম্প লগাম, ইয়াত এটা ষ্টাম্প লগাম। ডিচিসকলক আমি লগে লগে জনাই দিম যে আপোনালোকৰ ইয়াৰ পৰা ইমান মানুহ ওলাই গৈছে হোম কোৱাৰেণ্টাইনৰ কাৰণে। তাৰ লগে লগে আমি অলপ ৰাইজকো যাতে হোম কোৱাৰেণ্টাইন কোনেও নাভাঙে, তাৰ বাবে ৰাইজকো জড়িত কৰাৰ কিছু প্ৰচেষ্টা আমি চলাই আছোঁ। উল্লেখযোগ্য যে ৰাজস্থান আৰু গুজৰাটৰ পৰা কাইলৈ সৰু সজাইত উপস্থিত হ'বহি শিক্ষাৰ্থীৰ এটা দল। আজি আমি গুজৰাটৰ পৰা 104 জনৰ ষ্টুডেণ্ট টীম এটা আহি আছে, অহাকালি আহি পাব। ৰাজস্থানৰ মেয়ৰ ইউনিভাৰ্চিটিৰ পৰা 40 জনৰ ষ্টুডেণ্টৰ গ্ৰুপ এটা আহি আছে, অহাকালি আহি পাব। চ' অহাকালি প্ৰায় 200মান ষ্টুডেণ্ট গ্ৰুপ হিচাপে আহিব। আৰু আমি আৰু এটা সৰু শিক্ষা বিভাগৰ পৰা এটা কণ্ট্ৰল ৰুমো কৰিম, যাতে ষ্টুডেণ্টসকলক অহা বাছৰ ব্যৱস্থা এইখিনিৰ কাৰণে আমি অলপ সহায় কৰিব পৰা ব্যৱস্থাও চিন্তা কৰি থৈছোঁ। শিক্ষাৰ্থীসকলক কোৱাৰেণ্টাইন কৰা, তেওঁলোকৰ শৈক্ষিক দিশটো চোৱা চিতা কৰাৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰিছে এটা বিশেষ টীম। কেমেৰা পাৰ্চন কমল ৰয়ৰ সৈতে সৰু সজাইৰ ৱাৰ ৰুমৰ পৰা গৌৰৱজ্যোতি নেওগ, নিউজ লাইভ, গুৱাহাটী।